সন্ধি এখন ৰচনা বিচিত্ৰা সকলোৱে জানে অসম ন্যায়িক সেৱাৰ কিতাপবোৰৰ ভিতৰত বুক লিষ্টৰ ভিতৰত এখন অন্যতম কিতাপ। সন্ধি তিনি প্ৰকাৰৰ: স্বৰসন্ধি, ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি। এতিয়া স্বৰসন্ধি ইজি হয়, ইমান কঠিন নহয়, সহজ হয়। কিন্তু ব্যঞ্জন সন্ধি অলপ টান আছে, কঠিন আছে। কিয়? ব্যঞ্জন সন্ধিত ধৰিব নোৱাৰে ক'ত কেতিয়া কি যোগ হয়, কি শব্দ হৈছে, ইয়াৰ যুক্তাক্ষৰত কি আহিছে সেইটো ধৰিব নোৱাৰে। আমি স্বৰসন্ধি, ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি এই তিনিটাই চাব লাগিব। এবাৰ আমি চাই লওঁ স্বৰসন্ধি কি কৈছে, যে স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ যি সন্ধি হয় তাক স্বৰসন্ধি বোলে। ব্যঞ্জন সন্ধিত কি কৈছে, যে স্বৰবৰ্ণৰ লগত ব্যঞ্জন বৰ্ণ, ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণ আৰু ব্যঞ্জন বৰ্ণৰ লগত স্বৰবৰ্ণৰ মিলনে ব্যঞ্জন সন্ধি। একজেক্ট ডেফিনেশ্যনটো হ'ল ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণ বা ব্যঞ্জন বৰ্ণৰ লগত স্বৰবৰ্ণৰ বা স্বৰবৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ মিলনে হৈছে স্বৰসন্ধি। এতিয়া এই মিলনবোৰ কেনেকৈ কি ধৰণে হৈছে, মই যোৱা ভিডিঅ'টো এটা দুটা হয়তো ক'ৰবাত আছে, যে ব্যঞ্জন সন্ধিত মই বুজাই দিছিলোঁ, এটা দুটা আছে। আমাৰ ইয়াত বহু কেইটা উপায় আছে আমি যি চাব পাৰোঁ, তাৰে মই এই ভিডিঅ'টোৰ জৰিয়তে 4টা বা 5টা দিম, সেইখিনি আপোনালোকে চাব। আৰু এই কিতাপখনৰ জৰিয়তে আপোনালোকে যেতিয়া পাব, আপুনি কিতাপখনত যেতিয়া চাই পাব, যে দেখিব কিছুমান হয়, কিছুমান প্ৰব্লেম আছে তাত। দিক যোগ অন্ত সমান দিগন্ত। ইয়াত এই অ যোগ অ মিলি পেলাই কি হৈছে গ। দিক যোগ অন্ত সমান দিগন্ত। ইয়াত আমি ক যোগ অ মিলি পেলাই আমি কি কৈছো গ। এইটো এটা হৈছে আমাৰ প্ৰথম চাবলগীয়া কথা। ঠিক তেনেধৰণে বাক যোগ ইক, বাক বাক যোগ ইক সমান বা এতিয়া ক যোগ দীৰ্ঘ ই মিলি কি হৈছে দীৰ্ঘ ইকাৰে। কাৰণ এইটো হৈছে স্বৰবৰ্ণ, এইটো হৈছে স্বৰবৰ্ণ, এইটো হৈছে ব্যঞ্জন বৰ্ণ, এইটো হৈছে ব্যঞ্জন বৰ্ণ। অৰ কোনো চিহ্ন নাই আৰু দীৰ্ঘ ইৰ চিহ্ন আছে। কি আছে? যিহেতু ক আমি কি পাইছো, ক যোগ গ মিলি গ পাইছো, ক যোগ দীৰ্ঘ ই মিলি আমি কি পাইছো ক দীৰ্ঘ ইকাৰে গি। আমি ইয়াত দেখা পাওঁ যে এই দীৰ্ঘ ই কাৰডাল লগ লাগি পেলাই গ দীৰ্ঘ ইকাৰে গি হৈ পেলাই বাকী হৈছে। মানে ব্যঞ্জন সন্ধিত আমাৰ যেতিয়া আমি সন্ধি ভাঙো বা জোৰা লগাও, তেতিয়া আমাৰ অলপ অলপ অসুবিধা হয়। কিয় হয়? ক গুচি গৈ পেলাই গ হৈছে, ক গৈ পেলাই গ হৈছে, বা আৰু বেলেগ শব্দ আছে, যেনে উদ যোগ জম, উদ যোগ জম সমান ইয়াত কি হৈছে উদ্যম। এই যে ইয়াত সংখ্যাটো আছিলে যে
খন্তীয়া ত গৈ পেলাই কি হৈছে ইয়াত দ হৈছে এতিয়া খন্তীয়া ত গৈ পেলাই এতিয়া দ হৈছে আৰু ইয়াত কি আছে জ আছে দ যোগ জ সমান অন্তস্থীয় জ দিয় খন্তীয়া ত গৈ পেলাই কি হৈছে দ এই খন্তীয়া ত গৈ পেলাই কি হৈছে দ আৰু দৰ লগত জ অন্তস্থীয় জ যোগ হৈ পেলাই দত জ হয় জ আমি কি ধৰণে উলাম ইয়াৰ সূত্ৰ উলিয়াম সেইটো আমাৰ হাততে আছে কাৰণ আমাৰ হাতত যেহেতু কিতাপখন আছে আমি কিতাপখনৰ পৰা বহুখিনি বস্তু আমি বিচাৰি উলিয়াব পাৰোঁ ঠিক এই প্ৰত্যেকটো শব্দ আমাৰ যেহেতু ইয়াতে আছে আমি নিজে উলিয়াই ল'ব পাৰিম এইটো হৈছে আমাৰ নেক্সট খ খন্তীয়া ত যোগ ছ ৰ হ্ৰস্ব ইকাৰে ৰে ত দ্ৰকাৰে ত্ৰ সমান খ ছ ৰে ত্ৰ ইয়াত কি হৈছে যে খন্তীয়া ত যোগ প্ৰথম ছ সমান 6 6 ছ কি হৈছে প্ৰথম ছ আৰু প্ৰথম ছ কি হৈছে যোগ ইয়াত যুক্তাক্ষৰ দুটা আখৰৰ মিলনক দুটা আখৰৰ সংযোগক যুক্তাক্ষৰ বুলি কোৱা হয় যুক্ত আখৰ যুক্তাক্ষৰ এইটো হৈছে খন্তীয়া ত যোগ ছ 6 6 ঠিক খন্তীয়া ত যোগ জ ন সমান সজ্জল ইয়াত কি আছে সজ্জল এই খন্তীয়া ত যোগ জ সমান জয় 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 খন্তীয়া ত যোগ জ মিলি পেলাই জয় 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 মানে আমি কি পালো খন্তীয়া তৰ জাগাত আমি বৰ্গীয় জ পালো খন্তীয়া তৰ জাগাত আমি বৰ্গীয় জ পালো ব্যঞ্জন সন্ধিত যিবোৰ শব্দ আছে আপোনালোকে এটা কাম কৰিব প্ৰত্যেকটো শব্দৰ নাম্বাৰিং কৰিব আৰু নাম্বাৰিং কৰি ইয়াত যিখিনি আছে 1 2 3 4 5 6 7 8 9 10 ইয়াত আছে নহয় এই 10টা যে আছে এই 10টাৰ ভিতৰত প্ৰত্যেকটো শব্দৰে আপোনালোকে এনেকৈ সূত্ৰ উলিয়াই ল'ব নাম্বাৰিং কৰি পেলাই সূত্ৰ যেতিয়া উলিয়াই ল'ব তেতিয়া আপোনালোকে দেখিব যে হয় আমি পাৰিছো কৰিব আকৌ এটা দিওঁ ব্ৰিফ যোগ ইয়াত কি আছে ব্ৰিফ যোগ টি সমান ব্ৰিফ কি আছে ইয়াতে বৃষ্টি ব্ৰিফ যোগ টি বৃষ্টি ইয়াত আমাৰ কি হৈছে যে আমি আগৰ সেশনটো আগৰ ভিডিওটো আছে যে মূৰ্ধন্য ষৰ লগত কি হয় মূৰ্ধন্য ত বৰ্গৰ বৰ্ণহে যুক্ত হয় সেইবাবে ইয়াত কি হৈছে মূৰ্ধন্য ষ যোগ মূৰ্ধন্য ত সমান সৈতস্থ তাত কি আছে হৰ্ষৰ ইকাৰ আছে বৃষ্টি সেইবাবে ইয়াত কি হৈছে বৃষ্টি বৃষ্টি হৈছে ব্যঞ্জন বৰ্ণৰ যিখিনি শব্দ আছে স্বৰবৰ্ণৰ যিখিনি শব্দ আছে এই দুয়োখিনি মিলি পেলাই কি হৈছে লগ লাগি পেলাই সন্ধি হৈছে আৰু
এইখিনি হয়তো মই নাভাবোঁ যে আপোনালোকৰ কাৰণে টান হ'ব, কাৰণ যেতিয়া ভাঙি পাতি ল'ব তেতিয়া দেখিব হয় আমি এই পদ্ধতিত আমি যদি চাৰ্ট এখন বনালোঁ বা আমি সূত্ৰ উলিয়াই লওঁ, তেতিয়াহ'লে আমি পাম কাৰ লগত কি জড়িত হৈছে আমি ছাইডত লিখি ৰাখিব পাৰিম। যেনে ফন্টীয়া তৰ লগত প্ৰথম ছ যোগ হ'লে ছ আহিব, ফন্টীয়া তৰ লগত বৰ্গীয়া জ যোগ হ'লে বৰ্গীয়া জ আহিব, মূৰ্ধন্য খৰ লগত দন্তীয়া ত যোগ হ'লে মূৰ্ধন্য ত আহিব, কাৰণ সত্ৰবিধিৰ নিয়ম আছে। ঠিক তেনেকুৱা ধৰণে আমি ব্যঞ্জন সন্ধিটো আমি চাব পাৰোঁ। ইয়াৰ পিছত স্বৰসন্ধি অলৰেডি কোৱা আছে, মই আগৰ ভিডিঅ'ত কোৱা আছে, আৰু দৰকাৰ হ'লে মই আপোনালোকে কমেণ্ট কৰিব, মই স্বৰসন্ধিৰ গোটেই তালিকা প্ৰস্তুত কৰি আপোনালোকক মই এটা ভিডিঅ' দিম। আৰু যিসকলে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক মই অনুৰোধ কৰিছোঁ তেওঁলোকে যাতে ছাবস্ক্ৰাইব কৰি আমাৰ এই যাত্ৰাক যাতে প্ৰেৰণা যোগায় আৰু আমি আগবাঢ়ি যাব পাৰোঁ। এতিয়া বিসৰ্গ সন্ধিটো চাওঁ। বিসৰ্গ সন্ধি কি কৈছে? বিসৰ্গ মানে কি হয়তো আপোনালোকে জানে। বিসৰ্গ মানে হৈছে এই দুটা হৈছে বিসৰ্গ। এইটো ক'ত থাকে? ফন্টীয়া ত অনুচ্ছাদ বিসৰ্গ চন্দ্ৰবিন্দু। এইটো ক'ত আছে? আমাৰ ব্যঞ্জন বৰ্ণৰ শেষ ভাগত আছে, শেষৰ লাইনত। এইটো হৈছে বিসৰ্গ। আৰু আমি এতিয়া কৰিম বিসৰ্গ সন্ধি। আমি এতিয়া কৰিম বিসৰ্গ সন্ধি। প্ৰথমতে বিসৰ্গ আৰু ব্যঞ্জন বৰ্ণ বা স্বৰ বৰ্ণৰ মাজত যি সন্ধি হয় তাক আমি বিসৰ্গ সন্ধি বুলি জানো। নি যোগ নি, বিসৰ্গ যোগ আকাৰ। সমান নি ৰা কা ৰ, নিৰাকাৰ। ইয়াত আমি বিসৰ্গত কি পালো? ৰ যোগ আ সমান ৰা। ইয়াত আমি বিসৰ্গত পাইছো ৰ। মনত ৰাখিব, আমি বিসৰ্গত কি পাওঁ? ৰ পাওঁ। ইয়াত আহিল ৰ। তাৰপিছত নি বিসৰ্গ যোগ প্ৰথম ছ য় সমান নি নিশ্চয়। নি বিসৰ্গ যোগ ছয়। ইয়াত আমি কি পালো? বিসৰ্গৰ ঠাইত তালব্য স। আমি ইয়াত ৰ আৰু তালব্য স পালো, সেইবাবে ইয়াত নিশ্চয় হৈছে। মনত ৰাখিব যে যেতিয়াই আমি কিবা এটা শব্দ এনেকুৱা ধৰণৰ পাম, ইয়াৰ উচ্চাৰণত কি আছে? নিৰচয়, ইয়াত ৰ নাপাওঁ, নিশ্চয়, নিশ্চয়, ছয়, ছ, ছ। আমি যেতিয়া উচ্চাৰণ কৰিম তাতে তালব্য স পাম, সেইকাৰণে ইয়াত নিশ্চয়। আমি তালব্য সটো আমি বিচাৰি পাওঁ। এতিয়া আৰু এটা যেনে পুৰ। আমি সকলোৱে জানো যে আমি কি পাওঁ কিবা কৰিলে? পুৰস্কাৰ। পুৰ বিসৰ্গ যোগ কা ৰ সমান পুৰস্কাৰ। ইয়াত আমি কি পালো? বিসৰ্গৰ ঠাইত আমি দন্তীয়া
ঠিক এনেকুৱা ধৰণে এই কিতাপখনত থকা ৰচনা বিচিত্ৰাখনত থকা সন্ধিৰ মই আজিৰ এই ভিডিঅ'টোত স্বৰসন্ধি এইকাৰণে নাই দিয়া, স্বৰসন্ধিৰ অলৰেডি নিয়মবোৰ আছে, ভাঙি পাতি দিয়া আছে, কিন্তু বিসৰ্গ সন্ধিৰ বা ব্যঞ্জন সন্ধিৰ নিয়মবোৰ ভাঙি পাতি দিয়া নাই। সেইবাবে মই ৰিকুৱেষ্ট পাইছিলোঁ, তাৰ বাবে মই এইখিনি দেখাই দিলোঁ যে এই ভিডিঅ'টোৰ জৰিয়তে যদি আন কাৰোবাৰ সুবিধা হয় তেনেহ'লে নিশ্চয় মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখালোঁ। আৰু ইয়াৰ পিছতে আপোনালোকক যদি কিবা এনেকুৱা ধৰণৰ দৰকাৰ হয় তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব পাৰে, মই নিশ্চয় সেই বিষয়টোৰ ওপৰত মই আপোনালোকৰ ওচৰলৈ লৈ আহিম যি আনিব লাগে। আৰু মই আমাৰ ডেইলি অসমীয়া ক্লাছ হয়, তাতেও আমাৰ আহে যিবোৰে একেবাৰে অসমীয়া নাজানে তেওঁলোকৰ বাবেও আমি ইয়াত আছোঁ। আমি চেষ্টা কৰিম কিমানখিনি কি কৰিব পাৰোঁ। ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।